এই মুহূৰ্তত আমি আছোঁ পূব গোৱালপাৰা সমষ্টিৰ চৰাঞ্চলত। যেহেতু 9 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, সেয়ে নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি গোৱালপাৰা জিলা আৰক্ষী বিভাগে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰু দেখিবলৈ পোৱা গৈছে চৰাঞ্চলত এনেদৰেই তেওঁলোকে অভিযান চলাই আছে, তেওঁলোকে টহল দি আছে যাতে কোনো ধৰণৰ নিৰ্বাচনৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যাঘাত বা কুটাঘাতমূলক কাৰ্য যাতে কোনো সংঘটিত কৰিব নোৱাৰে। আগন্তুক নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিব পাৰি তাৰ কাৰণে যিখিনি ব্যৱস্থা হাতত ল'ব লাগে গোটেইখিনি লোৱা হৈছে। এৰিয়াবিলাকত যেনেকৈ ৰিভাৰাইন এৰিয়াবিলাক আছে, চৰাঞ্চল আছে, তাত ৰিভাৰ পেট্ৰলিং চলি আছে। চৰাঞ্চলত গৈ তাতো এৰিয়া ডমিনেশ্যন কৰা হৈছে। বৰ্ডাৰিং এৰিয়াবিলাকৰ বিভিন্ন ঠাইত নাকা এৰিয়া ডমিনেশ্যন, যাতে কোনো ধৰণৰ মানুহৰ মাজত এটা আশংকা থাকিব নালাগে। তাৰ এটা পৰিপ্ৰেক্ষিতত আমি যিমানখিনি কনফিডেন্স বিল্ডিং মেজাৰ্ছ ল'ব লাগে গোটেইখিনি লৈ থকা হৈছে। 48টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত 11টা ভোটগ্ৰহণ কেন্দ্ৰ আছে পূব গোৱালপাৰা সমষ্টিত। বাকী জলেশ্বৰ সমষ্টিত আছে 37টা 37 পলিং ষ্টেচন আছে আৰু 72টা ভোটগ্ৰহণ কেন্দ্ৰ আছে সীমান্ত অঞ্চলত, অৰ্থাৎ পাহাৰীয়া অঞ্চলত। গতিকে এই যি দুৰ্গম অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ আছে তাতেও যাতে শান্তিপূৰ্ণভাৱে সুনিয়াৰকৈ ভোটগ্ৰহণ অনুষ্ঠিত হয় তাৰ প্ৰতি লক্ষ্য কৰি গোৱালপাৰা জিলা আৰক্ষীয়ে এনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।